Hello students, you are watching Odhyanjan Assam YouTube channel. Azire video to ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1ৰ যেটো সপ্তমটো লেসন গামুচা a thread of love এই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিম সো ভিডিওটো স্কিপ নকৰিবা সম্পূৰ্ণকৈ চাই থাকিবা যদি এই লেসনটোৰ অসমীয়া ভাঙনি চাব বিচাৰিছা তেন্তে চেনেলটোত মই ভিডিও আপলোড কৰি থৈছো দুটা পাৰ্ট কৰি আপলোড কৰিছো দুইটা ভিডিও তোমালোকে চাই লবা তেতিয়া কোৱেশ্চন আনসাৰ খিনি কৰিবলৈ তোমালোকৰ সুবিধা হ'ব সেই ভিডিও দুটাৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত পাবা পিন কমেন্টত পাবা অথবা ওপৰত যেটো দেখিছা স্লাইডখন সেই স্লাইডখনত ক্লিক কৰি তোমালোকে ভিডিও দুটা চাব পাৰিবা তো আজি আমি এই ভিডিওটোত গামুচা a thread of love গামুচা মৰমৰ এক এনাজৰী এই লেসনটোৰ কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিম কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন দেখিছা সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন তোমালোকে পাবা আৰু সেই ভিডিওসমূহ প্ৰথমেই চাব পাৰিবা কিয়নো মই এনেকুৱা ভিডিও এই চেনেলটোত আপলোড কৰি থাকো লগতে এই ভিডিওটো এটা লাইক কৰি দিয়া আৰু এই ভিডিওটো তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰি দিয়া লেসনটোৰ আৰম্ভণিতে দুটা কলম দিছে দেখিছানে এ কলম আৰু বি কলম ইয়াতে কেইটামান তোমালোকক উৎসৱৰ নাম দিছে হাৰভেষ্ট ফেষ্টিভেল মানে কি শস্য চপোৱাৰ লগত জড়িত কিছুমান উৎসৱ তো অসমত যেনেকৈ বিহু পালন কৰা হয় ঠিক একে ধৰণে ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন উৎসৱ পালন কৰা হয় তোমালোকে নিশ্চয় সেই কথাটো জানা তো ইয়াতে কিছুমান উৎসৱৰ নাম দিছে দেখিছানে লোহৰী দিছে উত্তৰায়ণ দিছে পোংগল দিছে মকৰ সংক্ৰান্তি দিছে তোমালোকে কি কৰিব লাগিব এই কলমৰ লগত বি কলমটো মিলাব লাগিব তো ফাৰ্স্ট যেটো দিছে সোৱা a 4-day harvest festival is celebrated in South India homes are decorated with kolmas mango leaves and flower মানে সাউথ ইন্ডিয়াত এটা উৎসৱ পালন কৰা হয় যেটো 4 দিনীয়াকৈ পালন কৰা হয় সেই উৎসৱটোৰ নাম কি খুদিছে তো এইটোৰ লগত তোমালোকে কোনটো মিলাবা পোংগল সাউথ ইন্ডিয়াত যেটো উৎসৱ পালন কৰা হয় সেইটো কোৱা হয় পোংগল ঠিক আছে দুই নম্বৰটো কি দিছে সোৱা a harvest festival is celebrated in North India this festival marks the beginning of the sun's journey towards the northern hemisphere তো ইয়াত কি কৈছে যে এটা উৎসৱ আছে যেটো উত্তৰ ভাৰতত পালন কৰা হয় এটো যেনেকৈ দক্ষিণ ভাৰতত পালন কৰা হয় পোংগল উৎসৱটো ঠিক একে ধৰণে আৰু এটা উৎসৱ আছে সেই উৎসৱটো উত্তৰ ভাৰতত পালন কৰা হয় সূৰ্য যেতিয়া উত্তৰ গোলাৰ্ধৰ দিশে যাত্ৰা আৰম্ভ কৰে তো সেই ফেষ্টিভেলটোক বা সেই শস্য চপোৱাৰ উৎসৱটোক কি বুলি কোৱা হয় এইটোক কোৱা হয় মকৰ সংক্ৰান্তি দুই নম্বৰটো মকৰ সংক্ৰান্তিৰ লগত মিলাবা ঠিক আছে তো থাৰ্ডটো কি কোৱা হৈছে সোৱা a harvest festival is celebrated in Punjab people light bonfire and sing and dance around them পাঞ্জাব ৰাজ্যখনৰ এটা হাৰভেষ্ট ফেষ্টিভেল বা শস্য চপোৱাৰ এটা উৎসৱ পালন কৰা হয় য'ত বনফায়াৰ মানে আমি যেনেকৈ মাঘ বিহুত মেজি জ্বলাওঁ ঠিক তেনে ধৰণে পাঞ্জাবতো এটা উৎসৱ পালন কৰা হয় তাতো তেওঁলোকে তেনে ধৰণে বনফায়াৰ মানে জুইৰ এনেকৈ খৰি গুটাই বনফায়াৰ কৰে তো তাৰ আশেপাশে মানুহ ৰৈ নৃত্য আদি কৰে ডান্স কৰে তো এই উৎসৱটোক কি বুলি কোৱা হয় লোহৰী উৎসৱটোৰ নাম কি লোহৰী 3 নম্বৰটো তোমালোকে লোহৰীত মিলাবা ঠিক আছে তো 4 নম্বৰটো কত মিলাবা সোৱা a harvest festival is celebrated in Gujarat the most iconic part of this festival is kite flying এটো কোনটো থাকি গল উত্তৰায়ণ গুজৰাটত এটা উৎসৱ পালন কৰা হয় এটো কি বুলি কোৱা হয় উত্তৰায়ণ ইয়াত তোমালোকে জানি থোৱা যে এই উত্তৰায়ণ উৎসৱটোক কাইট ফেষ্টিভেল বুলি কোৱা হয় ইয়াত বিভিন্ন ধৰণৰ কাইট মানে কি চিলা বহুত ৰং বিৰঙৰ চিলা উৰুৱাই তেওঁলোকে উৎসৱ পালন কৰে ঠিক আছে তো এইখিনি এনে ধৰণে মিলাই লবা ইয়াৰ পাছত আমি কোৱেশ্চন আনসাৰ খিনি লৈ আগবাঢ়ো তো ইয়াতে সোৱা ফাৰ্স্ট কোৱেশ্চন কি দিছে who were waiting for বিহু বিহুৰ বাবে কোনে অপেক্ষা কৰি আছিল তো কোনে অপেক্ষা কৰি আছিল এনসাৰটো হ'ব Rumi and Bubu were waiting for বিহু Rumi আৰু বুবু বিহুৰ বাবে অপেক্ষা কৰি আছিল নেক্সট কোৱেশ্চনটো কি দিছে who jumped out of the bed বিছনাৰ পৰা কোনে জপিয়াই উঠিছিল তো ইয়াৰ এনসাৰটো হ'ব Rumi jumped out of the bed Rumiয়ে বিছনাৰ পৰা জপিয়াই উঠিছিল নেক্সট কোৱেশ্চনটো চোৱা who invited them to perform হুঁচৰি পৰিবেশন কৰিবলৈ তেওঁলোকক কোনে ইনভাইট কৰিছিল ইনভাইট কৰা মানে কি নিমন্ত্ৰণ কৰা তো ইয়াৰ এনসাৰটো হ'ব জীবন খুৰা এণ্ড মিনতি জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি জীবন খুৰা আৰু মিনতি জেঠায়ে তেওঁলোকক হুঁচৰি পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ কৰিছিল 4 নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে
where did they go first to perform হুঁচৰি হুঁচৰি পৰিবেশন কৰিবলৈ তেওঁলোকে প্ৰথমে কাৰ ঘৰলৈ গৈছিল এনসাৰটো হ'ব they went first to মিনতি জেঠাই's house মিনতি জেঠাই ঘৰলৈ সিহঁতে প্ৰথম বিহু মাৰিবলৈ গৈছিল কিয় গৈছিল মনত আছে নে বাৰু কিয় গৈছিল কাৰণ মিনতি জেঠাই ডিলিচিয়াস ফুড বনায় পিঠা লাৰু ইত্যাদি বনায় তো সেই কাৰণে তেওঁলোকে কি কৰিছিল প্ৰথম মিনতি জেঠাই ঘৰতে হুঁচৰি মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটো চোৱা who made delicious laddus কোনে সুস্বাদু লাডু বনায় বুলি কৈছে তো ইয়াৰ এনসাৰটো কি হ'ব মিনতি জেঠাই made delicious laddus মিনতি জেঠাই delicious লাডু বনায় নেক্সট কোৱেশ্চনটো কি দিছে চোৱা why was বুবু sad বুবু কিয় দুখী হৈ আছিল বাৰু কাৰণ সি নিজৰ গামুচাখন হেৰুৱাই পেলাইছিল এনসাৰটো কি হ'ব বুবু was sad because he lost his আইতা's gift গামুচা আইতাই দিয়া গামুচাখন সি হেৰুৱাই পেলাইছিল নেক্সট কোৱেশ্চনটো চোৱা how did সুমন help বুবু সুমনে বুবুক কেনে ধৰণে হেল্প কৰিছিল কেনে ধৰণে সহায় কৰিছিল ইয়াৰ এনসাৰটো কি হ'ব সুমন হেল্প বুবু বাই গিভিং আ গামুচা সুমনে বুবুক এখন গামুচা দি সহায় কৰিছিল তো ইয়াতে চোৱা 2 নম্বৰটো দিছে ইন দ্য লেসন গামুচা আ থ্ৰেড অফ লাভ ইউ হেভ কাম এক্ৰছ ওয়াৰ্ডস লাইক ঢোল পেপা টকা এটসেট্ৰা these are the names of musical instrument played during bihu find out names of other musical instrument that are played during festival that your friends celebrate তো ইয়াত কি কোৱা হৈছে গামুচা আ থ্ৰেড অফ লাভ নামৰ যেটো লেসন সেই লেসনটোত কেবাটাও মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ নাম কোৱা হৈছে মিউজিক্যাল ইনস্ট্ৰুমেন্ট মানে কি বাদ্যযন্ত্ৰ যেনে ঢোল পেপা টকা হয় নাই তো তোমালোকক কি কৰিবলৈ কৈছে এই খালি ঠাই কেইটা তোমালোকৰ বন্ধুৱে সেলিব্ৰেট কৰা ফেষ্টিভেলত কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে তো ইয়াত নাম কেইটা লিখিবলৈ কৈছে তো ইয়াত তোমালোকে কি লিখিব পাৰা ইয়াত তোমালোকে ফ্লুট ইনক্লুড কৰিব পাৰা তাল সিতাৰ খুতুলি এটসেট্ৰা ফ্লুট মানে কি বাঁহী তাল মানে চিনি পোৱাই তোমালোকে আমি বিহুত যিখন বজাও সিতাৰ দেখিছা মই স্ক্ৰিনত দি দিছো ফটোকপি এইখনক কোৱা হয় সিতাৰ আৰু খুতুলি বিহুতে বজোৱা এটা বাদ্যযন্ত্ৰ মাটিৰে বনোৱা এইটো দেখিছা তোমালোকক স্ক্ৰিনত ফটো দি দিছো এইটো কোৱা হয় খুতুলি তো এইকেইটা লিখি দিলে তোমালোকৰ এনসাৰটো হৈ যাব নেক্সট কোৱেশ্চনটো চাও আহা ইয়াত কি দিছে বুবু's mother is the sister of অনুষ্কা's father বুবুৰ মাক হৈছে অনুষ্কাৰ দেউতাকৰ ভনিয়েক what is the relationship between বুবু and অনুষ্কা বুবু আৰু অনুষ্কাৰ সম্পৰ্কটো কি হেতু কৰিছে the answer is hidden in the jumble letter ইয়াত তোমালোকে jumble letter দিছে তো ইয়াৰ পৰা তোমালোকে বিচাৰিবলৈ কৈছে তো ইয়াৰ এনসাৰটো কি হ'ব কাজিন ইয়াতে দেখিছা উৎসৱখিনিৰ নাম তোমালোকক দি দিছে তোমালোকে কি কৰিব লাগিব কোন ষ্টেটত পালন কৰে কোন ৰাজ্যত পালন কৰে আৰু সেই উৎসৱটোত কি ফুড আইটেমছ গ্ৰহণ কৰে কি খাদ্য বস্তু তেওঁলোকে গ্ৰহণ কৰে তো ইয়াৰ এনসাৰটো কি হ'ব ফাৰ্স্টটো হ'ব উত্তৰায়ণ গুজৰাটত পালন কৰে আৰু কি খাদ্য বস্তু গ্ৰহণ কৰে উন্ধিয়া চিক্কি জেলাবি উগাদিটো হৈছে অন্ধ্ৰপ্ৰদেশত আৰু তেওঁলোকে পচৰি নামৰ এক প্ৰকাৰৰ চাটনি গ্ৰহণ কৰে বৈশাখী পাঞ্জাবত পালন কৰে আৰু খাদ্য বস্তু কি আছিলে মক্কি কি ৰুটি सरसों का साग छोले भटूरे बादाम खीर गाजर का हलवा হয় নাই তো ওয়াংগালা মেঘালয়ত পালন কৰা হয় ইয়াত কি খাদ্য বস্তু গ্ৰহণ কৰে বেম্বো শুট কাৰি এন্ড ৰাইস কেকস আৰু বিশু কেৰালাত পালন কৰা হয় ইয়াতে খাদ্য বস্তু কি গ্ৰহণ কৰে বিশু কাঞ্জি থোৰান আৰু বিশু কাট্টা ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাও আহা নেক্সট কোৱেশ্চনটো তোমালোকক কিছুমান লেটাৰ দিছে সেই লেটাৰবোৰৰ পৰা তোমালোকে কি কৰিবলৈ কৈছে উৎসৱৰ নামসমূহ ফাইন কৰিবলৈ কৈছে তো ইয়াতে মই এনসাৰটো দিয়ে দিছো হেকেটা তোমালোকে লিখি দিলে হৈ যাব ফাৰ্স্টটো হ'ব উগাদি বৈশাখী গুডি পড়ৱা পোংগল পুথাণ্ডু বিশু নৱৰাত্ৰি ওয়াংগালা ঠিক আছে তো এই পিডিএফ টোৰ পৰা যদি তোমালোকে পঢ়িব বিচাৰিছা দেন মোৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা তাত তোমালোকে এই পিডিএফ টো পাই যাবা তাৰ পৰা ডাউনলোড কৰিব পাৰিবা অথবা মোৰ হোৱাটসএপ চেনেল আছে সেই হোৱাটসএপ চেনেলতো জয়েন হৈ এই পিডিএফ টো পাই যাবা দুইটা চেনেলৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচন বক্সতে দিয়া হৈছে তাত গৈ তোমালোকে জয়েন হৈ লোৱা লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া ইয়াৰ পাছৰ ভিডিওটো তোমালোকে সি বৰ্ণটোৰ উচ্চাৰণ আমি কেতিয়াবা ক বুলি উচ্চাৰণ কৰো কেতিয়াবা স বুলি উচ্চাৰণ কৰো কিয় উচ্চাৰণ কৰো আৰু কেতিয়া ক বুলি উচ্চাৰণ কৰিব লাগে কেতিয়া স বুলি উচ্চাৰণ কৰিব লাগে হেতু জানিবা সো ভিডিওটো চাই লবা সেই ভিডিওটো এন্ড স্ক্ৰিনত পাই যাবা তাত ক্লিক কৰি ভিডিওটো চাই লোৱা থ্যাংক ইউ